নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 ফেব্ৰুৱাৰী মাহত এপ্লাই হ'ব নেকি বা আপোনালোকে এপ্লাই হ'বলৈ গৈ আছে নেকি, তাৰ ওপৰত এটা বিগ আপডেট আহি গৈছে। চ' আপডেটটো কি হয়, CM ছাৰে ঘোষণা কৰিছে ADR ওপৰত। চ' মই সকলোখিনি কথা দেখাই দিয়াৰ লগতে CM ছাৰে কি কৈছে সেইখিনি কথাও দেখাই দিয়াৰ লগতে ডিটেইলছত এই ভিডিঅ'টো আপোনালোকে সকলোখিনি কথা গম পাব। ADR 3.0 ফেব্ৰুৱাৰীত এপ্লাই হ'ব নে নহয় বা কেতিয়াৰ পৰা আপোনালোকে ADR 3.0 এপ্লাই হ'বলৈ গৈ আছে। চ' সকলোখিনি কথা আপোনালোকে নিশ্চয় গম পাব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থ'ব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বুজাত শ্বেয়াৰ কৰি দিয়ক। CM ছাৰে কি কৈছে মই আপোনালোক বাইটো শুনাইছোঁ, আপোনালোকে চাই লওক। ফেব্ৰুৱাৰীৰ ভিতৰত ADR নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। আমাৰ টিমৰ পৰা ADR 3.0 কাৰণে কমপ্লিট চিলেবাছ কভাৰ কৰি এটা কোৰ্চ প্ৰস্তুত কৰি লোৱা আছে। চ' যদি আপোনালোকে কোৰ্চটো বাই কৰি লয়, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে পাই যাব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো যদি ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা আছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু ফ'ৰ্থ কথাটো হৈছে, এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9864881276। তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। কিয়নো এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে, আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। মাৰ্কেটত আপোনালোকে বহুত বুক দেখিব পাৰিব, কিন্তু সেইবিলাক পঢ়ি আপোনালোকৰ সৰহসংখ্যক বুক পঢ়ি আপোনালোকে একো লাভালাভ নাপাব। চ' সেই সকলোখিনি আপোনালোকে নিশ্চয় গম পায় বা নাপায়, আপোনালোকে কোনখন বুক ভাল, কোনখন বেষ্ট হয়, সেইটো আপোনালোকে নিশ্চয় নাজানে বা কিছুমানে জানিব পাৰে। কিন্তু হ'লেও যদি আপোনালোকে এই কোৰ্চটো পঢ়ে, আপোনালোকে বেছিকৰ পৰা আৰম্ভ কৰি আপোনালোকে এক্সট্ৰিম লেভেললৈকে সকলোখিনি আপোনালোকে আমাৰ কোৰ্চৰ আণ্ডাৰতে পাই যাব। চ' যদি কোৰ্চটো বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই, সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে পাই যাব। আৰু যদি কোৰ্চটো ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় ADR 3.0 চাকৰি এটা আপোনালোকৰ বাবে হৈ যাব। আৰু ফ'ৰ্থ কথা হৈছে, বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে। অফাৰটো সোনকালে শেষ হ'ব। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আৰু বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰটো স্ক্ৰীনত আছে 9864881276। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়া হ'লেও মই আপোনালোকক কি বা ডিটেইলছত মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 কাৰণে গ্ৰেড 3 গ্ৰেড 4 কাৰণে ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। বিশেষকৈ এই কোৰ্চটোৰ আপোনালোকে কি লাভ কৰিব, মই সেইখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিব যে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটোত পোনপ্ৰথমে লাভ কৰিব পাৰিব। ছেকেণ্ডত আপোনালোকে পাব আছামিছ আৰু ইংলিছ মিডিয়াম, মানে অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, মানে এক্সামত আহিব পৰা যিমানখিনি এক্সামত যিকেইটা ছাবজেক্ট আছে, সেই ছাবজেক্টৰ পৰা এক্সামত যিমানখিনি টপিক আহে, প্ৰতিটো ছাবজেক্টত ধৰি লওক 10-15টা টপিকৰ পৰা কুৱেশ্যন দেখিব পোৱা যায়। সেই টপিকখিনি আপোনালোকৰ ডিটেইলছত এই কোৰ্চটোত আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। A to Z অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে পাব। তাৰপিছত আপোনালোকে আহিলোঁ কি ছাবজেক্ট পাব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক, ইকনমি হওক, পলিটি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব, সকলোখিনি পাই যাব। ফৰ এক্সাম্পল সকলোখিনি পাব। আৰু জেনেৰেল নলেজৰ কথা ক'বই নালাগে, সকলোখিনি পাব, ইণ্ডিয়া, ৱৰ্ল্ড, আছাম সকলোখিনি পাই যাব। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট পাব। আৰু লগতে যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব পাৰি। ইয়াত মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব। আৰু আপোনালোকে লাভ কৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, আগতে যিখিনি এক্সাম হৈ গ'ল, সেই এক্সামৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰ উইথ এনচাৰ যিটো এই কোৰ্চটোতে আপোনালোকে লাভ কৰিব পাৰিব। দিছ কোৰ্চ বেছড অন 2026 এণ্ড 2027। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা যায়, একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' আপোনালোকে বাই কৰিলেও পঢ়িব পাৰে। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9864881276। তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকৰ কোৰ্চ বাই কৰা সকলোখিনি ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব, কেনেকৈ বাই কৰিব কি কথা। চ' আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। আৰু মই আপোনালোকক ADR 3.0 যিখিনি আপকামিং ভেকেঞ্চি আছে, CM ছাৰে নিশ্চয় আপোনালোকক কোৱা শুনিছে যে ভেকেঞ্চিখিনি আপোনালোকৰ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত আপোনালোকৰ এপ্লাই হ'ব বুলি কৈছিল। আৰু ADR 2.0 ভেকেঞ্চিখিনি অক্টোবৰ মাহত নিযুক্তি দিম বুলি কৈছিল। মানে চ' আপোনালোকে নিশ্চয় এটা কথা ধাৰণা কৰিব পাৰিলে যে CM ছাৰে যিটো বাইট ক'লে যে যিখিনি ভেকেঞ্চি আপোনালোকৰ অক্টোবৰ মাহত যদি আপোনালোকৰ ভেকেঞ্চিখিনি এপইণ্টমেণ্ট দিয়ে, তেন্তে নৱেম্বৰ মাহত আহিব। চ' কিন্তু এতিয়া বৰ্তমান কি কৰিলে, কিছু বিলম্বতা হ'ল, মানে বিলম্ব হ'ল। চ' তাৰ বিলম্ব হোৱাৰ মানে কিছুমান ডিলে হৈ গ'ল। ডিলে হিচাপত আপোনালোকক বৰ্তমান কি কোৱা হ'ল, যিটো ADR 2.0 ভেকেঞ্চিখিনি জানুৱাৰী মাহত দি দিয়া হ'ল। চ' আপোনালোকে এতিয়া নিশ্চয় গম পালে যে তাৰ হিচাপতো আপোনালোকে ক'বলৈ গ'লে এমাহৰ পিছত নতুন ভেকেঞ্চিখিনি আহিব লাগে ন। চ' জানুৱাৰীৰ পিছত আহিবলৈ গ'লে এতিয়া নেক্সট আপোনালোকৰ সময় আছে ফেব্ৰুৱাৰী মাহ। চ' আপোনালোকৰ মাত্ৰ সময় এমাহে আছে, কাৰণ ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত যদি ভেকেঞ্চি অহা পূৰ্ণ সম্ভাৱনা আছে, 90% চান্স আছে। আৰু ভেকেঞ্চিটো অহাটো আহিব, সেইটো ক'বলগীয়া নাই যে ভেকেঞ্চি নাহিব, এইটোতো কোনো কথা নাই।
নিউজ আপোনালোকে CMCৰ বাইক শুনিব পাৰে অতি সোনকালে ADI 3.0 আহিব বুলি CMCয়ে নিজেই ঘোষণা কৰিছে যে অতি সোনকালে ADI তৃতীয় সংস্কৰণ কৰিবলৈ গৈ থকা হৈছে তাৰ মতলব কি আপোনালোকৰ ভেকেঞ্চিটো 100% আহিব কিন্তু বৰ্তমান এপ্লাইটো কেতিয়া হ'ব সেইটো ডাঙৰ কোৱেশ্যন কিন্তু আপোনালোকে বহুতে এপ্লাই কাৰণে অপেক্ষা কৰি থাকে কিন্তু এপ্লাই কাৰণে অপেক্ষা কৰি থাকিলে নহ'ব কাৰণ এপ্লাই কাৰণে যিসকল ষ্টুডেণ্টে এপ্লাই আহিব বা এপ্লাই হ'লে পঢ়িম বা এপ্লাই কৰি হোৱাৰ পিছত পঢ়িম বা এক্সাম দি অহাৰ পিছত আপুনি যিসকলে মানে যিসকল ষ্টুডেণ্টে ভাবে যে এপ্লাই হ'লে পঢ়িম তেওঁলোকৰ কি হয় এপ্লাই হোৱাৰ পিছত তেওঁলোকে নপঢ়া পঢ়াৰ পিছত কি হ'ব এক্সাম ডেট আহিলে পঢ়িম আৰু যেতিয়া এক্সাম ডেট আহিব তাৰ ভাবে যে মই এডমিট কাৰ্ড আহিলে পঢ়িম তাৰপিছত আপুনি অহাৰ পিছত পঢ়িম বুলি ভাবে আপুনি এক্সাম দিবই হয়গৈ চ' তেনেকৈ পঢ়িলে আপোনালোকে চিলেকশ্যন কেতিয়াও লাভ কৰিব নোৱাৰে চ' কি কৰিব লাগিব তাৰ কাৰণে এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা কৰিব লাগিব কণ্টিনিউৱাছলি 1 year যদি আপোনালোকে পঢ়ে নিশ্চয় চিলেকশ্যন লাভ কৰিব পাৰিব কিন্তু এতিয়া বৰ্তমান 1 yearও সময় নাই মাত্ৰ আপোনালোকৰ হাতত ক'বলৈ গ'লে 5-6 মাহ সময় আছে যদি আপোনালোকে একজেক্ট ক'বলৈ যায় যে কিমান সময় পাব 5-6 মাহ সময় আছে চ' এই 5-6 মাহ সময়ৰ ভিতৰত আপোনালোকে পঢ়ি পেলাই কমপ্লিট কৰিব লাগিব তাৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে পঢ়িব লাগিব আৰু ভেকেঞ্চিটো ফেব্ৰুৱাৰী বা মাৰ্চ মাহত অহাৰ সম্ভাৱনা আছে আৰু বহুত সংখ্যক 90% সম্ভাৱনা আছে কাৰণ অতি সোনকালে আহিবলৈ কৈছে আপোনালোকে নিশ্চয় দেখিলে আছাম ফৰেষ্টৰ ভেকেঞ্চি আহিলে চ' মাৰ্চ মাহত অহাৰ সম্ভাৱনা আছে আৰু ভেকেঞ্চি আহিলে পঢ়িম কৰি থাকিলে নহ'ব চ' এতিয়াৰ পৰা আপোনালোকে পঢ়িব লাগিব আপোনালোকে কণ্টিনিউৱাছলি নিজকে 6 মাহ বা এবছৰ সময় দি পঢ়ি চাওক যদি চিলেকশ্যন নাপায় তেন ক'ব চ' এতিয়াৰ পৰা তাৰ কাৰণে আপোনালোকে পঢ়িব লাগিব প্ৰপাৰ গাইডেঞ্চ বা প্ৰপাৰ চিলেবাছ ফ'ল' কৰি পঢ়িব লাগিব আৰু আমাৰ টিমৰ পৰা যিটো কোৰ্চ উলিওৱা আছে সেইটো প্ৰপাৰ চিলেবাছ বা প্ৰপাৰ গাইডেঞ্চ বা সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব আমাৰ টিমৰ পৰা যিটো কোৰ্চ ওলাইছে কোৰ্চটো আপোনালোকে বাই কৰি লৈ যে পঢ়ে আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ব তাৰপিছত আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব কি পাব কোৰ্চত কি কথা সকলোখিনি আপোনালোকে ডিটেইলছ গম পাই যাব হোৱাটছআপত জাষ্ট মেছেজ কৰিব কোৰ্চটো যদি বাই কৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9864001276 তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰি কোৰ্চটো বাই কৰিব পাৰে আৰু কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় আৰু এই কোৰ্চটো যদি বাই কৰিলেও পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই সকলোখিনি আমাৰ কোৰ্চ মাৰ্কেটতে এভেইলেবল পাই যাব A to Z চ' কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত আৰু এইটোৱে আপোনালোকৰ সুবৰ্ণ সুযোগ হয় এতিয়াৰ পৰা পঢ়িব লাগিব আৰু এই কোৰ্চটো আপোনালোকৰ কমপ্লিট চিলেবাছ কভাৰেজ কৰি বনোৱা হৈছে চ' বেলেগ ক'তো যাবলগীয়া কথা নাই মক টেষ্টৰ পৰা আদি কৰি PYQ পৰা আদি কৰি পঢ়াৰ যিখিনি প্ৰয়োজনীয় ষ্টাডি মেটেৰিয়েলছ লাগে সেই সকলোখিনি আমাৰ কোৰ্চটো আনতে এভেইলেবল পাই যাব চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আকৌ এবাৰ কৈ দিছোঁ 9864001276 ইয়াত হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে চ' বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰটো স্ক্ৰীণত আছে আৰু ইয়াত বিশেষকৈ আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' অফাৰটো সোনকালে শেষ হ'ব সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব